Hello children, we will start to Assamese class 2 page number 71. আমি আজি কি পঢ়িম চন্দ্ৰবিন্দু যোগ হলে কি কি শব্দ উচ্চাৰণটো বা শব্দটো কেনেকুৱা হয় আমি হেতুহে পঢ়িম আজি হতাকাৰে হা তাৰপৰ চন্দ্ৰবিন্দু হ হা দেন্তিয়া ডট আকাৰে দা ওপৰত চন্দ্ৰবিন্দু দেন্তিয়া ট দাঁত বট আকাৰে বা ওপৰত চন্দ্ৰবিন্দু হ বাহ বট আকাৰে বা ওপৰত চন্দ্ৰবিন্দু হত দীঘইকাৰে হি বাহি হত আকাৰে হা ওপৰত চন্দ্ৰবিন্দু হত হছইকাৰে হি হাহি গ ওপৰত চন্দ্ৰবিন্দু দৰে ৰ গড় হত উকাৰে ঘু ওপৰত চন্দ্ৰবিন্দু ৰত আকাৰে ৰা ঘোৰা ঘট আকাৰে ঘা ওপৰত চন্দ্ৰবিন্দু হ ঘা কট আকাৰে কা ওপৰত চন্দ্ৰবিন্দু দৰে ৰ কাৰ পট একাৰে পে ওপৰত চন্দ্ৰবিন্দু পট আকাৰে পা পে পা অন্তিষ্ঠ জ ওপৰত চন্দ্ৰবিন্দু দেন্তিয়া ত ৰ যতৰ ফ ওপৰত চন্দ্ৰবিন্দু ৰত আকাৰে ৰা ল ভৰাল হয়ু হু ওপৰত চন্দ্ৰবিন্দু প্ৰথম চ ৰত হছইকাৰে ৰি হুঁচৰি ক ওপৰত চন্দ্ৰবিন্দু মূৰ্ধন্য ঠত আকাৰে থা ল কঁঠাল দেন্তিয়া হত আকাৰে হা ওপৰত চন্দ্ৰবিন্দু দেন্তিয়া তত উকাৰে টু ৰ সাতুৰ দেন্তিয়া দ ওপৰত চন্দ্ৰবিন্দু দেন্তিয়া তত আকাৰে তা ল দতাল দেন্তিয়া তত হছইকাৰে তি অন্তিষ্ঠ য় তাৰ ওপৰত চন্দ্ৰবিন্দু হ তিয় ঘট আকাৰে ঘা ওপৰত চন্দ্ৰবিন্দু হ দেন্তিয়া নত হছইকাৰে নি ঘাঁহনি হস্ৰ ই হ ওপৰত চন্দ্ৰবিন্দু ত ইহঁত দেন্তিয়া হ ওপৰত চন্দ্ৰবিন্দু বৰ্গীয়া যত হছুকাৰে জু লত হছইকাৰে লি হজুলি এতিয়া নেক্সট পেৰাগ্ৰাফ আহোঁ বাঁহৰ পৰা বাঁহী বনোৱা হয় অসমৰ এশিঙীয়া গড় জগতত জনাজাত ঘোঁৰাই ঘাঁহ খায় হাঁহ পানীত চৰে দৈনিক দাঁত মাজিবা ঢোল পেঁপা গগনা লৈ ইহঁত হুঁচৰি গাবলৈ ওলাল যঁতৰত সূতা কটা হয় সাঁতোৰ এবিধ ভাল কচৰৎ তলত আমাৰ কেইটামান শব্দ অৰ্থ আছে বাঁহী মানে কি হৈছে মুৰুলি বিন্ধাযুক্ত মুখেৰে বজোৱা গোটা বাঁহৰ বাদ্য পেঁপা এবিধ মুখেৰে বজোৱা বাদ্য যঁতৰ সূতা কটা যতন ভঁৰাল ধন বা অন্য বস্তু সামৰি থোৱা ঘৰ সঁজুলি আহিলা পাতি হাতিয়াৰ এতিয়া তলত আমাৰ তাৰপিছত আমাৰ কিছু অনুশীলনী আছে অনুশীলনী প্ৰথমটো প্ৰশ্ন আছে ছবিবোৰৰ নামৰ সঠিক ঠাইত চন্দ্ৰবিন্দু বহুৱাব লাগে তাৰপিছত 2 নম্বৰত খালী ঠাই পূৰ কৰা আছে গোটেইকেইটা মই লিখি দিছোঁ তোমালোকে চাই ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা আৰু পঢ়িবা নেক্সট আহিল 3 নম্বৰ প্ৰশ্ন তলত প্ৰশ্নবোৰৰ উত্তৰ লিখা 4 নম্বৰত আছে সঠিক ঠাইত চন্দ্ৰবিন্দু বহুৱাই শব্দবোৰ পুনৰাই লিখা মই সঠিক ঠাইত চন্দ্ৰবিন্দুটো বহাই দিছোঁ তোমালোকে চাই সেইটো লিখি ল'বা আকৌ লাষ্টত আছে শুদ্ধ চিন বহুৱা